আমাৰ দাবী আমাৰ দাবী আমাৰ দাবী আট চাল লং লিভ আট চাল লং লিভ আট চাল জিন্দাবাদ চাহ শ্রমিক জিন্দাবাদ এটি কলি দুটি পাত এটি কলি দুটি পাত আট চাল জিন্দাবাদ আট চাল জিন্দাবাদ আমার দাবি আমার দাবি আমার দাবি আট চাল লং লিভ আট চাল লং লিভ One justice, 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 justice no rest, no rest, no rest, justice no rest, no rest, no rest, justice no rest, no rest, no rest. Tanu dorana, tanu dorana, tanu dorana, tanu dorana. Kami kau jindabad, kami kau jindabad. Justice, personal justice. Sasramik jindabad, Sasramik jindabad, Sasramik jindabad. Equally duty part, equally duty part, equally duty part. Sasraika jindabad, Sasraika jindabad. On ground solicitor, on ground solicitor, on ground solicitor, on ground solicitor. What's a long live? What's a long? We are Archa. We are Archa. Sasraika jindabad. Sasraika jindabad. আজি অসম চাহী ছাত্ৰ সন্থা আঠাবাৰী উপশাখাৰ উদ্যোগত আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আঠাবাৰী চাহ বাগিচাৰ কাৰ্যালয় সন্মুখত অনুষ্ঠিত কৰিলোঁ আৰু উক্ত কাৰ্যসূচীৰ জৰিয়তে এই চাহ বাগিচাৰ শ্ৰমিকৰ যিখিনি ন্যূনতম মৌলিক অধিকাৰ যিটো খৰ্ব কৰিছে বাগিচা কৰ্তৃপক্ষই এই সমস্যাখিনি যাতে অতি শীঘ্ৰে সমাধান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে চাহ বাগিচাৰ শ্ৰমিকসকলে আজিৰ তাৰিখতো বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। আপোনাৰ মানে যি সময়ত চৰকাৰে স্বচ্ছ ভাৰতৰ যোগেদি টয়লেট দিছে, কিন্তু আজিও চাহ শ্ৰমিকৰ মানে লেট্ৰিনৰ অৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা নাই। সেইখিনি ন্যূনতম মৌলিক অধিকাৰখিনি খৰ্ব কৰাৰ বাবে আমি আজি চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাক লৈ পেলাই আঠাবাৰী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী দি এক মেম'ৰাণ্ডাম স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু উক্ত স্মাৰকপত্ৰত আমি 6-7টা দাবী উত্থাপিত কৰিছোঁ আৰু উক্ত দাবীসমূহ যদি এমাহৰ ভিতৰত যদি তেওঁলোকে পূৰণ কৰাৰ ব্যৱস্থা নকৰে তেন্তেহ'লে অনাগত দিনত অসম চাহী ছাত্ৰ সন্থা ডিমু শাখাৰ নেতৃত্বত আঠাবাৰী উপশাখাৰ বিভিন্ন প্ৰাথমিক গোট তথা ডিমু শাখাৰ অন্তৰ্গত বাকী উপশাখাসমূহৰ সহযোগত এক জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য কৰিছোঁ। আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ মূল লক্ষ্য উদ্দেশ্য হৈছে যে দীৰ্ঘদিনৰ পৰা চাহ বাগিচা কৰ্মৰত শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্যসমূহ বাগিচাৰ পৰিচালকে বা বাগিচা কৰ্তৃপক্ষই আদায় দিয়াত ব্যৰ্থ হৈছে। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে চাহ বাগিচাত বহু 30 বছৰীয়া কাম কৰি থকা অস্থায়ী শ্ৰমিকক আজিৰ তাৰিখতো কিন্তু স্থায়ী শ্ৰমিকৰ মৰ্যাদা দিয়া নাই আৰু বহু ধৰণৰ বিভিন্ন সমস্যা আছে। লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি আৱাসগৃহসমূহ বহু বছৰ ধৰি নিৰ্মাণ নকৰাত, মেৰামতি নকৰাত জৰ্জীৰ্ণ অৱস্থাত আছে আৰু খুব কৰ্তৃত্বময় পৰিৱেশত আছে। আৰু এনেকুৱা এটা কৰ্তৃত্বময় পৰিৱেশত চাহ শ্ৰমিক লোকসকলৰ বসবাস কৰি থকা আৰু জীৱন নিৰ্বাহ কৰি থকাটো আঠাবাৰী চাহ বাগিচাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই গোটেই ব্যৱস্থাক লৈ আমি গৰিহণা দিছোঁ আৰু লগতে এটা কথা হুংকাৰ দিছোঁ, অতি শীঘ্ৰে অহা 30 দিনৰ ভিতৰত যদি চাহ বাগিচাই শ্ৰমিকৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা নলয় তেন্তে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য থাকিব। আৰু লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা ডিমু শাখাৰ তৰফৰ পৰা এই আপাহতে আমি আহ্বান জনাব বিচাৰিছোঁ, ডিমু শাখাৰ অন্তৰ্গত থকা যিমানখিনি চাহ বাগিচা আছে প্ৰত্যেকটো চাহ বাগিচাৰ একে সমস্যা। গতিকে প্ৰতিগৰাকী চাহ বাগিচাৰ শ্ৰমিকৰ লগত আমি আৰ্টছাৰ সহযোগত প্ৰতিটো উপশাখাৰ সহযোগত বাগিচাসমূহত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ কৰাৰ আমি হুংকাৰ প্ৰদান কৰিছোঁ। সাজু হৈ থাকিবলৈ আমাৰ হুংকাৰ প্ৰদান কৰিছোঁ বাগিচাৰ পৰিচালকসকলক। আজি অসম চাহী ছাত্ৰ সন্থা আঠাবাৰী উপশাখাৰ উদ্যোগত আঠাবাৰী চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধান কৰাৰ দাবীত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হাতত লোৱা হৈছিল। আৰু আমি আঠাবাৰী উপশাখাৰ আমাৰ বিকল্পীয়াসকল প্ৰাথমিক গোটৰ বিকল্পীয়াসকল এক জৰীপ কৰিছিলে বাগিচাৰ লাইনে লাইনে গৈ চাহ শ্ৰমিকৰ যিবিলাক আৱাসগৃহ আছে একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। চাহ বাগিচাৰ নলা নৰ্দমাবিলাক চাফ চিকুণৰ কোনো ধৰণৰ ব্যৱস্থা নাই, লেট্ৰিন বাথৰুমৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু লগতে চাহ শ্ৰমিকৰ যিবিলাক সমস্যা আছে
উন্নত মানৰ ঔষধ পাতি যোগান ধৰিব লাগে। বাগিচা কৰ্তৃপক্ষ কোনো ধৰণৰ যোগান ধৰাৰ তেনেকৈ ব্যৱস্থা নাই। ঔষধৰ কোনো ধৰণৰ উন্নত মানদণ্ডৰ যোগান ব্যৱস্থা নাই। আৰু লগতে বহু শ্ৰমিক আজি 12-13 বছৰ, কোনোবাই 20 বছৰলৈকে অস্থায়ীভাৱে কৰ্মৰত অৱস্থাত আছে, তেওঁলোকক কিন্তু স্থায়ী কৰাৰ কোনো ব্যৱস্থা হোৱা নাই। আৰু বিশেষকৈ এই বাগিচাখনত খালী হৈ থকা পদসমূহ প্ৰায় 10 বছৰমান হৈ গ'ল লাৰ্ণাৰ হিচাপে কৰি আছে, তেওঁলোকক কিন্তু পদোন্নতি দিয়াৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু বহু খালী পদ আছে, সেইখিনি এতিয়ালৈকে পূৰণ কৰাৰ ব্যৱস্থা কৰা নাই। আৰু অন্যান্য বিভিন্ন সমস্যাৰে জড়িত আঠাবাৰী চাহ বাগিচা। আৰু আজি এই 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি এমাহৰ এটা সময়সীমা বান্ধি দিছোঁ বাগিচা কৰ্তৃপক্ষক। এমাহৰ ভিতৰত যদি এই সমস্যাখিনি সমাধান কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নলয়, তেনেহ'লে আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে কিন্তু আন্দোলনৰ কাৰ্যসূচী আঠাবাৰী চাহ বাগিচাৰ এই কাৰ্যালয়ৰ সন্মুখত আমি ল'বলৈ কিন্তু আমি বাধ্য হ'ম। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।